নমস্কাৰ বন্ধুসকল ইঞ্জিনিয়াৰিং পাস নকৰাকে পলিটেকনিকৰ লেকচাৰাৰ হৈ গল কেতিয়াবা এনেকুৱা ঘটনা আপোনালোকে শুনিছেনে লাষ্ট এছআৰবি ইলিগেল এপইন্টমেন্ট হৈছিল কগৈ বুলি ছোৱালী এজনৰ যাৰ নৰ্মছ নাছিল কোৱালিফিকেশন নোহোৱাকে এপ্লাই কৰিছিল পৰীক্ষাত তাৰ পাছত তেওঁ পৰীক্ষাত বহিলেও তেওঁ উত্তীৰ্ণ হল তেওঁ ইন্টাৰভিউত পাসও হল এপইন্টমেন্ট লেটাৰ পৰ্যন্ত দিলে মানে ঘটনাটো এনেকুৱা ধৰণৰ যে কোনোবাই এমএ এমএসসি পাসই কৰা নাই পাস নকৰাকে তেওঁ এসিস্টেন্ট প্ৰফেসৰ কাৰণে এপ্লাই কৰিলে আৰু তেওঁ এজন এসিস্টেন্ট প্ৰফেসৰ হৈ গল বিটেক ডিগ্ৰী পাস নকৰাকে তেওঁলোকে এপ্লাই কৰি পেলাই তেওঁলোকে এপইন্টমেন্ট লৈছে এই ঘটনাটো আন কোটো হোৱা নাই এই ঘটনাটো অসমতে হৈছে অসমৰ শিক্ষা বিভাগত হোৱা এটা ঘটনা অসমৰ হায়াৰ এডুকেশন টেকনিকেলত হোৱা এটা ঘটনা ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশনৰ হেমাহিৰ কাৰণে হোৱা এটা ঘটনা তেওঁলোকে আমাৰ ডিটি অফিচৰ পৰা এপইন্টমেন্ট দিছে কিন্তু সেই কেছটো তদন্ত আজিলৈকে নহল যথেষ্ট দুখ লাগিছে আৰু দুখ লগাতকৈ অতিশয় এটা কথা বেয়া লাগিছে যে ৰিক্ৰুটমেন্ট প্ৰসেছত যিমানখিনি তেওঁলোকে কৰি আছে এনমিলিজ যিবোৰ আমি গম পাইছো সেইবিলাক উচিত ৰূপে তদন্ত হ'ব লাগে 2023 চনত আসাম ইঞ্জিনিয়াৰিং ৰিক্ৰুটমেন্ট বোৰ্ডে এটা এডভাৰটাইজমেন্ট কৰিছিল লেকচাৰৰ কাৰণে আৰু সেই এডভাৰটাইজমেন্টত মিনিমাম কোৱালিফিকেশন তেওঁলোকে দিছিলে ইঞ্জিনিয়াৰিং পাস কৰিব লাগিব টেকনিকেলৰ কাৰণে আৰু বাকি যোনসকল নন টেকনিকেল লেকচাৰ এপ্লাই কৰিবলৈ বিচাৰিছে তেওঁলোকে এমএসসি বা এমএ পাস কৰিব লাগিব সেই মিনিমাম ৰিকুৱাৰমেন্ট হলেহে তেওঁলোকে পৰীক্ষাটো দিব পাৰিব আৰু পৰীক্ষাটোত পাস কৰিলে তেওঁলোকৰ ইন্টাৰভিউ হ'ব বা দুটা পৰ্যায়ত ৰিটেন আৰু টিচিং প্ৰফিচিয়েন্সি টেষ্ট হোৱাৰ পিছত তেওঁলোকে সিলেকশন হ'ব বা লেকচাৰ হিচাপে তেওঁলোক সিলেক্টেড হ'ব ঠিক তেনেদৰে পৰীক্ষাটো আৰম্ভ হ'ল কিন্তু এই গৰাকী ক্যান্ডিডেট যাক লৈ পেলাই বৰ্তমান বিতৰ্ক হৈ আছে যোনটো সময়ত এপ্লাই কৰিছিল এই সময়ত তেওঁ সেই মিনিমাম কোৱালিফিকেশন নাছিলে তেওঁ ইঞ্জিনিয়াৰিং পাস কৰা নাছিলে কিন্তু তেওঁ সেই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিলে তেওঁ শৰ্টলিষ্ট হ'ল তেওঁ ৰিটেন টেষ্ট দিলে তেওঁ টিচিং প্ৰফিচিয়েন্সি টেষ্ট দিলে প্ৰতিবাৰতে কিন্তু স্ক্ৰুটিনি হ'ল আৰু শেষত গৈ তেওঁ চাকৰিটো পাই গ'ল মানে তেওঁ এপইন্টমেন্ট লেটাৰ দি দিয়া হৈ গ'ল ইমান এটা ডাঙৰ ভুল ইমান এটা ডাঙৰ আচলতে স্ক্যাম বুলি ক'ব লাগিব কিন্তু সেই কেছটো তদন্ত আজিলৈকে নহল আৰু তাৰ ঠাইত তেওঁলোকে নিজৰ মাজতে ভেকো ভয়না এটা কৰি পেলাই ইমান এটা ডাঙৰ ভুল কৰাৰ পিছতো কিন্তু টেকনিক্যাল এডুকেশনে কাৰো ওপৰত কিন্তু কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা দেখা পোৱা নগল কাৰো ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা লোৱা দেখা পোৱা নগল নিজৰ মাজতে এটা ইনভেষ্টিগেচন চলাই পেলাই কাৰো ওপৰত তদন্ত নহলে শিক্ষা বিভাগেও কাৰো ওপৰত তদন্ত নকৰিলে বা গোটেই সিস্টেমটোৱে কাৰো ওপৰত তদন্ত নকৰাকৈ নিজৰ মাজতে এখন কমিটি বনাই পিছত যেতিয়া বেলেগ এগৰাকী ব্যক্তিয়ে সেই বিষয়টো লৈ পেলাই আঙুলিয়াই দিলে ভুলটো মানি লৈ পেলাই তেওঁলোকে কৈ থৈ দিছে এতিয়া প্ৰশ্নটো হ'ল যে সেই গৰাকী ক্যান্ডিডেটক চিনি পাই কাৰণে কোনোবাই আঙুলিয়াই দিলে কিন্তু তেনেকুৱা টাইপৰ কিমানজন মানুহ আৰু সোমাই আছে আমাৰ সিস্টেমত আমি এতিয়ালৈকে নাজানো তেনেকুৱা এটা ইনভেষ্টিগেচন আমাক লাগে সেই প্ৰচেছটোৰ ওপৰত আগৰ যেটো আমাৰ ৰিক্ৰুটমেন্ট প্ৰচেছ হৈ গ'ল তেনেকুৱা কিমান গৰাকী ক্যান্ডিডেট সেই খুৰুঙাৰে পাৰ হৈ গৈছে ইয়াৰ উত্তৰ কোনে দিব এইটো জানো এটা সাধাৰণ ভুল এটো এটা বহুত ডাঙৰ ভুল যোনটোৰ কাৰণে যোনসকল আসলে দায়ী তেওঁলোকে উচিত শাস্তি পাব লাগে আজি ৰাকেশ পালে কি কৰিছে হেতু সবে দেখিছে অসমবাসী ৰাইজে ৰিসেন্ট টাইমত এপিএসসি যিখিনি এনমিলিজ উলাই আছে হেখিনি হয়তো আকৌ দুদিন পাছত আমাৰ এই ডিপাৰ্টমেন্টৰ পৰা ওলাব শিক্ষা বিভাগৰ আমাৰ মাননীয় মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া আপুনি ইয়াক লৈ পেলাই বিহিত ব্যৱস্থা ল'ব পাৰিবনে আপোনাৰ দক্ষতা এইটো ক্ষেত্ৰত দেখাব পাৰিবনে ইয়াৰ লগত বহুত লোকৰ কেৰিয়াৰ জড়িত হৈ আছে আমি আশা কৰিছো এই গোটেই বিষয়টোৰ ওপৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তদন্ত ঘোষণা কৰক অতি শীঘ্ৰে আৰু যোনসকলে ভুলটো কৰিছে তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক কাৰণ যোনসকলে ভুল কৰিছে তেওঁলোককে আকৌ যদি কমিটি বনাই দিয়ে তেওঁলোকে যদি কমিটিখন গঠন কৰে তেতিয়া হলে উচিত শাস্তি পাবনে বা উচিত যোনটো আসলে তদন্ত হ'ব লগা থাকে সেই তদন্তটো ওলাবনে কেতিয়াও নোলায় গতিকে উচিত তদন্ত হ'ব লাগে আমি হেখিনি কথা বাৰে বাৰে চৰকাৰক কৈ আছো বা মিডিয়া যোগেও গোটেই অসমবাসী ৰাইজক জনাই আছো যে এইখিনি তদন্ত দিয়ক ভিডিঅটো যোনে চাই আছে আপোনালোকে কমেন্টত জনাবচোন এইটো এটা সাধাৰণ ভুল নে কোনোবা এগৰাকী ব্যক্তিয়ে ইঞ্জিনিয়াৰিং পাস নকৰাকৈ ইঞ্জিনিয়াৰিংৰ লেকচাৰাৰ হৈ গ'ল তাৰ ওপৰত তদন্ত হ'ব লাগে নে নাই আপোনালোকে জনাব সো কমেন্টত সকলোখিনি জনাব আৰু ভিডিঅটো যিমান পাৰে শেয়াৰ কৰিব যাতে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ তাত ভিডিঅটো যায় আৰু তেওঁ বিহিত ব্যৱস্থা ল'ব পাৰে ধন্যবাদ